বন্ধুসকল নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছো। আজি বহু দিন বিৰতিৰ পিছত আকৌ আপোনালোকৰ মাজলৈ উভতি আহিছো এটা লাইভৰ জৰিয়তে। আপোনালোকক কিছু কথা অৱগত কৰিম বুলি ভাবিছো। সেইকাৰণে আজি শিৱসাগৰৰ ভটিয়াপাৰৰ পৰা আমি আপোনালোকক এটা ভিডিঅ' লাইভ দেখাবলৈ লৈছো। এই লাইভটো হৈছে আমি যিখন এৰোপ্লেন লৈ আহিছো ৰেষ্টুৰেণ্টৰ কাৰণে। এই ৰেষ্টুৰেণ্টখন যি জেগাত স্থাপন কৰা হ'ব সেই জেগাত স্থাপন কৰিবলৈ আমি ওলাইছো। ইতিমধ্যে এছেম্বলিং হৈছে আৰু অলপ দেৰি পিছতে এইখন জেগাত স্থাপন কৰা যাব। মই আপোনালোকক দেখাবলৈ লৈছো। আপোনালোকে বাছ কেইমুহূৰ্তমান আপোনালোকে চাওক। লাইভ কৰা বৰ বিশেষ অভ্যাস নাই, তথাপি ন সেইকাৰণে কেইমুহূৰ্তমান লাগি গ'ল আমাৰ, তথাপি দেখাইছো। এই যিখন গ্ৰাফ আপোনালোকে দেখিছে, এইখন ইতিমধ্যে চাৰিখন ক্ৰেনৰ দ্বাৰা উঠাই যি জেগাত অদূৰ ভৱিষ্যতে স্থাপন কৰা থাকিব সেই জেগাত স্থাপন কৰিবলৈ লোৱা হৈছে। আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছো, আমি যিমান সোনকালে পাৰো আপোনালোকৰ মাজত এই ক্ৰাফ্টখন আমি উলিয়াই দিবলৈ চেষ্টা কৰিম। ইয়াত সকলো ফালৰ পৰা মানুহে কাম কৰি আছে। জেচিবি লাগি আছে, হাইড্ৰা লাগি আছে, কেৰেং লাগি আছে। সকলো আপোনালোকে দেখিছে তাৰ উইংছ বিলাক লাগি গৈছে। সন্মুখৰ যিটো নোজ পাৰ্ট আছে, নোজ পাৰ্টো ইতিমধ্যে লাগিছে, সংযোজন হৈছে। আৰু তাৰ লগে লগে আপোনাৰ পিছফালৰ যি উইংছ আছে, পিছফালৰ উইংছো ইতিমধ্যে ইয়াত সংযোগ কৰা হৈছে। আৰু এতিয়া এইখিনি সংযোগ কৰাৰ পিছত এইখন স্বাভাৱিকভাৱে আগতকৈ বেছি গধুৰ হৈ গৈছে, য'ত এতিয়া চেষ্টা কৰি থকা হৈছে উঠাবৰ কাৰণে, কিন্তু তেওঁলোক বিফল হৈছে। কাৰণ যেতিয়াই তেওঁলোকে উঠাবলৈ চেষ্টা কৰিছে তেওঁলোকৰ হাইড্ৰাসমূহে ভাৰসাম্য হেৰুৱাই পেলাইছে, আকৌ নমাই দিব লগা হৈছে। যি কি নহওক, অসমবাসীৰ আশীৰ্বাদত এইখন আমি আপোনালোকক উলিয়াই দিবলৈ সদায় প্ৰস্তুত আছো। ইতিমধ্যে আপোনালোকে দেখিছে যে তাৰ যিখিনি আমাৰ লেণ্ডিং গিয়াৰ, আচলতে চকাবিলাক, এই চকাবিলাকো ইতিমধ্যে ইয়াতে সংযোজন কৰা হৈছে, ইতিমধ্যে লগাই দিয়া হৈছে। আৰু সকলো ফালৰ পৰা চেষ্টা কৰা হৈছে যাতে এইখন উঠাই এই যি আপোনালোকে দেখিছে পিলাৰ দেখিছে, মই আঙুলিয়াই দিছো, এই যে পিলাৰ দেখিছে, এই পিলাৰতে উঠাই ৰখা হ'ব। তাতে গৰমো বেছি পৰিছে। ইতিমধ্যে শিৱসাগৰত 30 ডিগ্ৰী পাৰ কৰিছে। প্ৰচণ্ড ৰ'দে দহিছে। তাৰ মাজতো সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। আৰু আমি আশা কৰো আগন্তুক আৰু 2-3 ঘণ্টাৰ ভিতৰত যাতে আমি সেই জেগালৈ লৈ যাব পাৰো, তাৰ প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব। আজি 7 মাহ পাৰ কৰিলে। 7 মাহ পাৰ কৰি আজি এই ভটিয়াপাৰ অঞ্চলতে এই ক্ৰাফ্টখন আছিলে আৰু
7 মাহ এই কাৰণেই লাগিলে আমাৰ এই যি মাটি আপোনালোকে দেখিব এই সাইডটোতে এই এৰোপ্লেনখন স্থাপন হ'ব এই সাইডটো বহুত দ আছিলে বহুত মানুহে মোক সুধিছে যে ইমান দেৰি কিয় লাগিছে দাদা ইমান দেৰি কিয় লাগিছে ওটো যিটো হাইৱে দেখিছে ওটো কাষত এটা পেট্ৰল পাম্প আছে আৰু এইখিনি জেগাতে আপোনাৰ এই ক্ৰাফখন ইয়াতে বহিব আৰু এই যি পথাৰ দেখিছে এই পথাৰখনৰ পৰা প্ৰায় 15-20 ফুট ওখকৈ আৰ্ট ফিলিং কৰিব লগা হৈছে সেইকাৰণে আমাক প্ৰায় 4 মাহ সময় আমাক লাগি গ'ল তাৰ পিছত আৰ্ট ফিলিঙৰ কাম শেষ হোৱাৰ পিছত এতিয়া আমি এছেম্বলিং আৰম্ভ কৰি এছেম্বলিঙৰ কাম প্ৰায় 60% হৈছে আৰু 40% বাকী আছে কাৰণ পিছফালৰ উইংছটো লগাবলৈ বাকী আছে এই যি উইংছটো ইয়াত আছে এই উইংছটো এই পিছফালে লাগিব টেইলত তো এতিয়ালৈকে 3বাৰ চেষ্টা কৰা হৈছিলে এই জেগাৰ পৰা উঠাবলৈ কিন্তু 3বাৰে তেওঁলোক বিফল হৈছে হলেও আমি চেষ্টা কৰি আছো আমি যাতে আনি এই পিলাৰকেইটাৰ ওপৰত যাতে আমি বহাব পাৰো তাৰ কাৰণে আমি চেষ্টা কৰি আছো নমস্তে এয়া আমাৰ খান্দু সিংজি আছে তেখেত আমাৰ বহুত পুৰণা মোৰ দেউতাৰ মিত্ৰ হয় তেখেতেও বহুত সহায় কৰি আছে আৰু সকলো মানুহ কামে কাজে লাগি আছে আপোনালোকে আশীৰ্বাদ কৰিব যাতে সুন্দৰভাৱে আমি এইখন নিজৰ স্থানত বহাব পাৰো ধন্যবাদ জয় আই অসম